লেখিকা সন্থা অসমৰ সোণালী জয়ন্তী বৰ্ষ উদযাপন উপলক্ষে মৰিগাঁও শাখাৰ উদ্যোগত পুতুদেৱী পাণ্ডে স্মাৰক বক্তৃতা আৰু গ্ৰন্থ উন্মোচন অনুষ্ঠান সম্পন্ন। লেখিকা সন্থা অসমৰ সোণালী জয়ন্তী বৰ্ষ উদযাপন উপলক্ষে মৰিগাঁও শাখাৰ উদ্যোগত মৰিগাঁও পবিতৰাহাট প্ৰেক্ষাগৃহত অনুষ্ঠিত হোৱা পুতুদেৱী পাণ্ডে স্মাৰক বক্তৃতা আৰু গ্ৰন্থ উন্মোচন অনুষ্ঠানত ফাগুনৰ হাতৰঙী আবিৰ আৰু সমৃদ্ধ সময় শীৰ্ষক দুখনি গ্ৰন্থক্ৰমে মৰিগাঁও জিলা সাংবাদিক সন্থাৰ সভাপতি অজিত শৰ্মা আৰু প্ৰাক্তন সভাপতি ডক্টৰ বিৰিঞ্চি কুমাৰ শৰ্মাই উন্মোচন কৰা পৰিলক্ষিত হয়। মৰিগাঁও শাখাৰ সভাপতি শেৱালী শৰ্মা বৰকটকীৰ সঞ্চালনাত নতুন প্ৰজন্মৰ চিন্তা আৰু জীৱনশৈলীত কৃত্ৰিম বুদ্ধিমত্তাৰ প্ৰভাৱ আৰু মাতৃ সমাজৰ ভূমিকা শীৰ্ষক বক্তৃতা প্ৰদান অনুষ্ঠানত জ্যেষ্ঠ সাংবাদিক ছায়ামণি ভূঞাই মুখ্য অতিথিৰ বক্তব্য আগবঢ়ায়। সম্পাদক ৰীতা মিশ্ৰই আগধৰা অনুষ্ঠানটিৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গ, পুতুদেৱী পাণ্ডে, চাৰু মহন্তৰ প্ৰতিচ্ছবিত পুষ্পাঞ্জলি অৰ্পণ আৰু বন্তি প্ৰজ্বলনেৰে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। অনুষ্ঠানত পুতুদেৱী পাণ্ডেৰ সুযোগ্য পুত্ৰ আৰু বোৱাৰীক মৰিগাঁও শাখাই বিশেষভাৱে সম্বৰ্ধনা জনায়। আজিৰ অনুষ্ঠানত লেখিকা সন্থা অসমৰ কেইবাগৰাকীও কেন্দ্ৰীয় বিষয়ববীয়া উপস্থিত থাকি বক্তব্য আগবঢ়ায়। এগৰাকী প্ৰগতিশীল অত্যন্ত প্ৰগতিশীল লেখিকা অগ্ৰণী নাৰী পুতুদেৱী পাণ্ডেৰ স্মাৰক ইয়াত এটা বক্তৃতা অনুষ্ঠান আৰম্ভ কৰি আজি অনুষ্ঠিত কৰিছিল মৰিগাঁও লেখিকা সংস্থাই। তেখেতসকলৰ সোণালী জয়ন্তীৰ লগত সংগতি ৰাখি এই এটা খুব সময় সাপেক্ষ বিষয়বস্তু কৃত্ৰিম বুদ্ধিমত্তাই অসমৰ নৱপ্ৰজন্মৰ মাজত কি প্ৰভাৱ পেলায় আৰু তাত মাতৃ সমাজৰ কি ভূমিকা। আমি যদিও এই বিষয়বস্তুৰ ওপৰত কথা ক'ব পৰা বৰ বিশেষ যোগ্য ব্যক্তি নহওঁ, তথাপি কিন্তু ইমান এটা সময় সাপেক্ষ বিষয়বস্তু তেখেতসকলে বাছি লৈছে আৰু মই মাতৃ সমাজ তথা নতুন প্ৰজন্মৰ বাবে কৰণীয় কিছু মই ভাবোঁ যে এয়া এটা খুব সুন্দৰ পদক্ষেপ। আমি আশা কৰিম লেখিকা সন্থাৰ এনেধৰণৰ পদক্ষেপে নতুন প্ৰজন্মৰ লেখিকাসকলকো অনুপ্ৰাণিত কৰিব আৰু নতুন প্ৰজন্মকো এআই বা কৃত্ৰিম বুদ্ধিমত্তাৰ দৰে এটা বিষয়বস্তুৰ ওপৰত অধ্যয়ন কৰা বা সেই বিষয়বস্তুক ইতিবাচক ৰূপে ব্যৱহাৰ কৰি সমাজলৈ বৰঙণি আগবঢ়াবলৈ চেষ্টা কৰিব। সেইখিনি কথাৰে আমি কিছু আলোকপাত কৰাৰ চেষ্টা কৰিলোঁ আৰু দুখনকৈ গ্ৰন্থও ইয়াতে উন্মোচন হ'ল। আমি আশা কৰিম এই যি এক প্ৰগতিশীল পদক্ষেপ লেখিকা সংস্থাই বহু প্ৰত্যাহ্বানৰ মাজতো লৈছে, সেয়াই ভৱিষ্যত প্ৰজন্মৰ বাবে অনুপ্ৰেৰণা হৈ থাকিব। মৰিগাঁৱৰ পৰা বুবুনাথৰ ৰিপৰ্ট, প্ৰাতঃ টাইম ডিজিটেল। শদিয়াৰ পৰা ধুবুৰীলৈ, বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈ সকলোৰে মাজত চিনাকি এটা নাম প্ৰাতঃ টাইম। থলুৱা ভাষা, কৃষ্টি আৰু সত্য বাতৰিৰ আধাৰত প্ৰতিষ্ঠিত খবৰ প্ৰাতঃ টাইমৰ প্ৰতিটো বা বাতৰি পুংখানুপুংখভাৱে চাবলৈ ফেচবুক, ইউটিউব, ৱেবছাইট, টুইটাৰ, ইনষ্টাগ্ৰাম আৰু ব্লগাৰ পেজত লাইক আৰু ফ'ল' কৰক।